প্ৰিয়সকল এজ এ খ্ৰীষ্টিয়ান আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু সেয়া হৈছে শয়তান আৰু শয়তানক হৰুৱাবৰ কাৰণে আমি সো মেনি অফ স্পিৰিচুৱেল এক্টিভিটিজ বিলাক কৰোঁ যেনেকৈ প্ৰাৰ্থনা কৰোঁ আমি উপবাস লওঁ আমি ঈশ্বৰৰ বাক্য কৰিব পাৰোঁ যাতে শয়তানক হৰুৱাই ঈশ্বৰৰ লগত আমাৰ গভীৰ আৰু অটুট সম্বন্ধ গঢ়ি তুলিব পাৰোঁ কিন্তু এয়াও সত্য যে আনটিল এণ্ড আনলেছ আমি শয়তানৰ দুৰ্বলতা শয়তানৰ ষ্ট্ৰেন আৰু শয়তানক কোন হয় তেওঁক নাজানো তেওঁ হৰুৱাবৰ যি কথা এয়া অসম্ভৱ যেন লাগে এতিয়া আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম শয়তান কোন হয় তেওঁ কৰ পৰা পৰিলে আৰু কেনেকৈ শয়তান হ'ব পাৰিলে এই সকলো কথা তেওঁৰ উইকনেছ তেওঁৰ দুৰ্বলতা তেওঁৰ শক্তি সকলো ডিটেইলছত আমি কথা পাতিম মই ব্ৰুন আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰিব পাৰে ফেচবুকত থাকিলে ফলো কৰিব প্ৰিয়সকল শয়তান যাক নেকি ইনিচিয়েলি প্ৰথমতে লুচিফাৰ বুলি আখ্যা দিয়া হৈছিলে তেওঁক আত্মিক বিং হিচাপে ক্ৰিয়েট কৰা হৈছিলে আৰু যেতিয়া তেওঁ ঈশ্বৰৰ বিৰুদ্ধে থিয় হ'ল ঈশ্বৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে তেওঁ পেলাই দিয়া হ'ল আৰু তাৰ পৰাই আমি চাবলৈ পাওঁ লুচিফাৰৰ পৰা তেওঁ শয়তান হ'বলৈ পালে এতিয়া লুচিফাৰ যি শব্দ ইব্ৰিত হেলেল বুলি ব্যৱহাৰ কৰা হৈছে আৰু হেলেল মানে হৈছে লাইট বিয়াৰ মৰ্নিং ষ্টাৰ বা শাইনিং ওৱান তাৰ মানে হৈছে যিজনে পোহৰ কঢ়িয়াই নিয়ে বা ভোৰ কা তাৰা কৈছে ৰাতিপুৱাৰ তৰা বা শাইনিং ওৱান যিজন জিলিকি থাকে এতিয়া এই লুচিফাৰ যেতিয়া ঈশ্বৰৰ বিৰুদ্ধে থিয় হ'ল তেওঁ পেলাই দিয়া হ'ল বুলি কৈছে আৰু তাৰ পৰা তেওঁৰ নাম শয়তান হ'ল এতিয়া শয়তান মানে হৈছে একিউজাৰ যিজনে দুখ দিয়ে বা এডভাৰ্চাৰী বুলি কোৱা হৈছে এতিয়া বাইবেলত বিভিন্ন পেছেজসমূহ আছে শয়তান কোন হয় আৰু তেওঁ কেনেকৈ শয়তান হ'ব পাৰিলে তাৰ বিষয়ে আমি চাম কিন্তু তাৰ পূৰ্বে আমাক জনা প্ৰয়োজন আছে আমি যেনেকৈ ভাবি থাকোঁ যে শয়তানৰ বিষয়ে এটা পেছেজত বা ক'বাত আমি সম্পূৰ্ণৰূপে পঢ়িব পাম বা কোনোবাই প্ৰিচাৰে প্ৰিচ কৰিলে আমি শুনি পাওঁ শয়তান এনেকুৱা আছিলে তেনেকুৱা আছিলে ৱৰ্শ্বিপ লিডাৰ আছিলে আমি ভাবি থাকোঁ এটা জেগাত আমি পঢ়িবলৈ পাম তেনেকুৱা নহয় কিন্তু শয়তানৰ বিষয়ে বিভিন্ন পেছেজত আমি পঢ়িবলৈ পাওঁ যিচুয়াত পঢ়িবলৈ পাওঁ জিস্কেলত পঢ়িবলৈ আৰু ৰেভিলেশ্যনত প্ৰকাশিত বাক্যত পঢ়িবলৈ পাওঁ এতে শয়তানৰ বিষয়ে বহুতো কথা অবস্কিউৰ হৈ আছে আৰু হয়তো এই সকলো কথা ঈশ্বৰে আমাক জানিব দিয়া নাই কিন্তু যি প্ৰয়োজন কথা আমাক জানিব দিছে আৰু তাৰ বিষয়ে আমি শিকিম এতিয়া বাইবেলত শয়তানক বিভিন্ন নামেৰে নামকৰণ কৰা হৈছে বা আখ্যা দিয়া হৈছে তাৰে ভিতৰত আমি চেটেন বুলি পঢ়িবলৈ পাওঁ যাক নেকি এডভাৰ্চাৰী বুলি কোৱা হৈছে ইয়োবৰ পুস্তক 1 অধ্যায় 6 পৰা 12 পদত য'ত নেকি শয়তানে আহি ঈশ্বৰৰ আগত থিয় হৈ ইয়োবৰ বিষয়ে কয় আৰু ইয়োবক পৰীক্ষা কৰিবলৈ যায় লুচিফাৰ বুলি আখ্যা দিয়া হৈছে শাইনিং ওৱান যি নেকি ভোৰ কা তাৰা বুলি কৈছে যিচয়া 14 অধ্যায় 12 পদত আমি পঢ়িবলৈ পাওঁ দ্য ডেভিল একিউজাৰ বুলি কৈছে য'ত নেকি আমি পঢ়িবলৈ পাওঁ যীশু খ্ৰীষ্টৰ পৰীক্ষা কৰিবলৈ আহিছিলে মেথিউ চেপ্টাৰ 4 মথি 4 অধ্যায়ত দ্য ডেভিল বুলি কোৱা হৈছে হাৱাক পৰীক্ষা কৰিবলৈ আহিছিলে আৰু তাত সৰ্প হিচাপে আমি দেখিবলৈ পাওঁ দ্য প্ৰিন্স অফ দ্য ৱৰ্ল্ড কৈছে এই পৃথিৱীৰ কোঁৱৰ আমি যোহন 12 অধ্যায় 31 পদত পঢ়িবলৈ পাওঁ দ্য গড অফ দিছ এজেছ এই যুগৰ ডেইটি হিচাপে আমি পঢ়িবলৈ পাওঁ দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় 4 পদত আৰু প্ৰকাশিত বাক্যত ড্ৰেগন হিচাপে আখ্যা দিয়া হৈছে ৰেভিলেশ্যন প্ৰকাশিত বাক্য তাৰ 12 অধ্যায় 9 পদত শয়তান কেতিয়া পৰিছিলে ইয়াৰ বিষয়ে বাইবেল কমপ্লিট ডিটেইলছ নিদিয়ে বা কোনটো সময়ত পৰিছিলে কোনটো পিৰিয়ড পৰিছিলে তাৰ বিষয়ে আমি পঢ়িবলৈ নাপাওঁ কিন্তু এটা এজিউম কৰিব পাৰোঁ যে এইটো সময়তহে পৰিছিলে তাৰ বিষয়ে আমি চাম কিন্তু তাৰ আগতে শয়তানৰ বিষয়ে যি পেছেজসমূহ আছে আমি অলপ পঢ়িবলৈ চেষ্টা কৰিম আমি যেতিয়া যিচয়া তাৰ 14 অধ্যায় 12 পৰা 14 পদ পঢ়োঁ ইয়াত শয়তানৰ বিষয়ে লিখা আছে কৈছে হে দীপ্তিময় প্ৰভাতীয় তৰা তুমি আকাশৰ পৰা কেনেৰূপ পতিত হলা আৰু জাতিবিলাকক নিপাত কৰোতা যি তুমি চিহ্ন হৈ কেনেৰূপে মাটিৰ সমান হলা তুমি মনতে ভাবিছিলা মই স্বৰ্গলৈ উঠি ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মোৰ সিংহাসন ওখ কৰি স্থাপন কৰিম আৰু উত্তৰ দিশৰ অন্তসীমাত সভাগিৰিত মই বহিম মই মেঘবিলাকতকৈ ওখ ঠাইত উঠিম মই সৰ্বপৰিজনাৰ তুল্য হ'ম তো ইয়া পেছেজ শয়তানৰ বিষয়ে বুলি কোৱা হয় কিন্তু যদি আমি কনটেক্সট পঢ়ো এই পেছেজৰ এই পেছেজ একচুয়ালি বেবিলনৰ যি ৰজা তেওঁৰ বিষয়ে প্ৰফেসি কৰা হৈছিলে বেবিলনৰ যি ৰজা তেওঁৰ বিষয়ে প্ৰফেসি কৰা হৈছিলে তেওঁ যি গৰ্বিত হৈছিলে তেওঁৰ বিষয়ে প্ৰফেসি কৰা হৈছিলে কিন্তু স্কলাৰ্ছ বিলাকে
এজিউম কৰে বা তেওঁবিলাকে কয় যে ইয়া শয়তানৰ বিষয়ে লিখা হৈছিলে কাৰণ শয়তানো এই ধৰণৰ যি মেণ্টেলিটি ৰাখিছিলে আৰু ঈশ্বৰৰ বিৰুদ্ধে থিয় হৈছিলে আন এক যি প্যাসেজ আমি শয়তানৰ বিষয়ে পঢ়িবলৈ পাওঁ হেয়া হৈছে জিহিজকেল 28 অধ্যায় 12 পৰা 17 পদলৈকে এতিয়া এই প্যাসেজও আমি পঢ়িবলৈ পাওঁ এয়া বিলাপ কৰা হৈছিলে কিং অফ টাইৰৰ আৰু এই প্যাসেজও একচুয়ালি শয়তানৰ বিষয়ে আখ্যা দিয়া হৈছে বুলি বহুতে বিশ্বাস কৰে আমি যেতিয়া জিহিজকেল 28 অধ্যায় 12 পৰা 17 পদ পঢ়িম ইয়াত কৈছে হে মানিছো সন্তান তুমি তুৰৰ ৰজাৰ বিষয়ে বিলাপ কৰিবলৈ ধৰা আৰু তেওঁ কোৱা প্ৰভু জিহুৱাই এই কথা কৈছে তুমি সৰ্বগুণৰ সমষ্টি পূৰ্ণ জ্ঞানী আৰু পৰম সুন্দৰ তুমি ঈশ্বৰৰ বাৰী এদনত আছিলা সুনিপিত মণি হীৰা বৈদুৰ্যমণি গোমেদক সূৰ্যকান্ত নীলকান্ত পদ্মৰাগ মৰকত আদি সকলো বহুমূল্য পাথৰ আৰু সোণ তোমাৰ আৱৰণ আছিল তোমাৰ খঞ্জৰি আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল তুমি সৃষ্টি হোৱা দিনাই সেইবোৰ যুগুত কৰা হৈছিল তুমি ঢাকি ধৰোতা অভিষিক্ত গৌৰৱ আছিলা ঈশ্বৰৰ পবিত্ৰ পৰ্বতত তুমি থাকিব পৰাকৈ মই তোমাক স্থাপন কৰিছিলোঁ তুমি জয়ৰ নিচিনা চকমকীয়া পথাৰবোৰৰ মাজত অহা যোৱা কৰিছিলা তোমাৰ অন্যায় পোৱা নোযোৱাতকৈ তুমি সৃষ্টি হোৱা দিনৰ পৰা তোমাৰ আচাৰ ব্যৱহাৰত সিদ্ধ আছিলা তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে আৰু তুমি পাপ কৰাৰ কাৰণে মই তোমাক অখুচি বুলি ঈশ্বৰৰ পৰ্বতৰ পৰা বাহিৰ কৰিলোঁ আৰু সেই ঢাকি ধৰোতা কৰো জুয়ৰ নিচিনা চকমকীয়া পথাৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ এয়াও এক যি প্যাসেজ হয় যি নেকি শয়তানৰ ষড়যন্ত্ৰ আৰু শয়তানৰ যি দুষ্টতাৰ বিষয়ে আখ্যা দি ইয়াত মেনশন কৰা হৈছে আৰু এক যি বহুত ইম্পৰ্টেন্ট প্যাসেজ শয়তানৰ বিষয়ে তাক আমি প্ৰকাশিত বাক্য 12 দে 7 পৰা পঢ়িলে গম পাওঁ ইয়াত একচুয়ালি শয়তানক কেনেকৈ পেলোৱা হৈছিল যুদ্ধ কৰি তাৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ ইয়াত কৈছে আৰু স্বৰ্গত যুদ্ধ হ'ল মিখায়েল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে সেই নাগ আৰু তাৰ দূতবিলাকক যুদ্ধ কৰিলে কিন্তু বলে নোৱাৰিলে আৰু স্বৰ্গত তেওঁবিলাকৰ উদ্দেশ্য ঠাই আৰু পোৱা নগল সেই মহানাগক অৰ্থাৎ দিয়াবল আৰু শয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি খাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হ'ল এই প্যাসেজসমূহৰ পৰা আমি গম পাওঁ যে শয়তান স্বৰ্গত আছিলে বুলি কিন্তু তেওঁ কেতিয়া সৃষ্টি কৰিছিলে কি হৈছিলে কেতিয়া পেলোৱা হ'ল আমি গম নাপাওঁ কিন্তু বিভিন্ন স্কলাৰসমূহে এজিউম কৰে যে শয়তানক যেতিয়া নেকি ঈশ্বৰে এঞ্জেলসমূহক সৃষ্টি কৰিছিলে দূতসমূহক তেতিয়াই এই দূতসমূহৰ মাজত এটা দূত আছিলে লুচিফাৰ আৰু তেওঁকো তেতিয়াই সৃষ্টি কৰা হৈছিল আৰু এই যি আমি যদি প্যাসেজসমূহ পঢ়িবলৈ বিচাৰো বা বুজিবলৈ বিচাৰো কোনটো টাইম পিৰিয়ড আছিল আমি জেনেসিস 1:1 আদি পুস্তক 1:1 পৰা 3 লৈকে মানুহৰ পাপ নকৰাৰ আগমুহূৰ্তলৈকে হয়তো সেই সময়ছোৱাতেই ঈশ্বৰে স্বৰ্গত যি এঞ্জেলসমূহক সৃষ্টি কৰিছিলে তেতিয়াই লুচিফাৰৰ সৃষ্টি হৈছিল এতিয়া এই সমূহ কথা যিমান আমি প্যাসেজসমূহ পঢ়িলো তাৰ পৰা আমি এনালাইজ কৰিব লাগিব শয়তান কোন হয় শয়তান এটা স্পিৰিচুৱেল বিং হিচাপে সৃষ্টি কৰা হ'ল আৰু দূতবিলাকৰ মাজত এটা দূত আছিল শয়তান যাক নেকি ওখ স্থান দিয়া হৈছিল স্বৰ্গত আৰু কৈছে আমি যি প্যাসেজ পঢ়িলো যি সয়াত হি ওয়াজ বিউটিফুল কৈছে তো ধুনিয়া আছিল আৰু জিহিজকেল 28 12 পৰা 15 পদলৈকে আমি যদি পঢ়ো তাৰ পৰা তিনিটা কথা আমি স্পষ্ট হ'ব লাগিব যে শয়তানক ঈশ্বৰে সৃষ্টি কৰিছিল কিন্তু তেওঁ শয়তান নাছিল তেতিয়া হি ওয়াজ দি এঞ্জেল যাক নেকি খপত দিয়া হৈছিল এটা কথা ইয়াৰ পৰা আমি বুজিব লাগিব হি ওয়াজ ক্ৰিয়েটেড তেওঁ ইটাৰনেল নহয় অনন্তকলীয়া নহয় কাৰণ তেওঁক সৃষ্টি কৰা হৈছিল দূতবিলাকৰ মাজত আৰু এটা কথা যি নেকি তেওঁক ওখ স্থান দিয়া হৈছিল আৰু কৈছে হি ওয়াজ বিউটিফুল ধুনিয়া আছিল আৰু 3 নম্বৰ কথা হি ওয়াজ ব্লেমলেছ তাৰ মানে তেওঁ তেতিয়ালৈকে পাপ কৰা নাছিল যেতিয়া নেকি সৃষ্টি কৰা হৈছিল তেওঁ স্বৰ্গত আছিল হি ওয়াজ ব্লেমলেছ আৰু যিছয়া 14:12 পৰা 14 লৈকে পঢ়িলে আমি গম পাওঁ শয়তানে ঈশ্বৰৰ বিৰুদ্ধে থিয় হ'ল আৰু ঈশ্বৰৰ স্থান ল'বলৈ চেষ্টা কৰিলে হি ওয়াজ ইন দা হায়াৰ প্লেস অতি ঈশ্বৰৰ আৰাধনা কৰিছিল তেওঁ ধুনিয়া আছিল
তেওঁ তাকেই গৰ্ব কৰিলে হয়তো বহুত ধুনীয়া আছিলে আৰু খস্থানত আছিলে সেয়েহে বহুত দূতবিলাককো নিজৰ কৰি লৈছিলে আৰু তেওঁ মনতে চিন্তা কৰিছিলে যে মই ঈশ্বৰৰ স্থান ল'ম বুলি তো আমি ইয়াৰ পৰা দেখিবলৈ পাওঁ তেওঁ গৰ্ব কৰাটো পাপ হ'ল আৰু ঈশ্বৰৰ স্থান ল'ব বিচৰাটো পাপ হ'ল আৰু ঈশ্বৰৰ বিৰুদ্ধে থিয় হ'বলৈ যি তেওঁ ভাবিলে সেয়া তেওঁৰ পাপ হ'ল প্ৰকাশিত বাক্য 12 পৰা যেতিয়া আমি পঢ়ো ইয়াৰ পৰা আমি গম পাওঁ যে ঈশ্বৰৰ বিৰুদ্ধে তেওঁ বেয়া চিন্তা কৰাৰ কাৰণে ঈশ্বৰে মিখাইল দূতক আজ্ঞা দিলে আৰু মিখাইল দূতে এই নাগ বুলি কৈছে শয়তানৰ সৈতে যুদ্ধ কৰিলে লুচিফাৰৰ সৈতে যুদ্ধ কৰিলে আৰু তেওঁৰ সংগে সংগে যিমান দূতবিলাক আছিলে আৰু শয়তানক পৃথিৱীলৈ পেলাই দিলে বুলি কৈছে আৰু তাৰ পৰা আমি দেখিবলৈ পাওঁ লুচিফাৰ was no more angel but তেওঁ became এজন accuser শয়তান হৈ গ'ল আৰু তাৰ পাছৰ পৰা আমি দেখিবলৈ পাওঁ শয়তান ঈশ্বৰৰ সৃষ্টিক ধ্বংস কৰিবলৈ বিচাৰি আছে ঈশ্বৰৰ লোকবিলাকক তেওঁৰ ফলীয়া কৰিবলৈ বিচাৰি আছে আৰু ঈশ্বৰৰ বিৰুদ্ধে থিয় কৰাব বিচাৰি আছে আৰু বিভিন্ন পেছেজসমূহত আমি দেখিবলৈ যেনেকৈ যুগৰ পুস্তকত পঢ়িবলৈ পাওঁ ঈশ্বৰৰ বিৰুদ্ধে কথা কৈছে মানুহবিলাকক একিউজ কৰিবলৈ বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছে হাৱাক বিভ্ৰান্তি কৰিলে আদমক বিভ্ৰান্তি কৰিলে আৰু আজি গোটেই পৃথিৱী আজি লোকসকলক যেতিয়াৰ পৰা পৰিলে তেতিয়াৰ পৰা তেওঁ বিভ্ৰান্তি কৰিবলৈ সৃষ্টি কৰি আছে আৰু ঈশ্বৰৰ পৰা দূৰ কৰিবলৈ সৃষ্টি কৰি আছে তো আজিৰ ভিডিঅ'ত আমি মানে কথা পাতিছোঁ যে শয়তান কোন আছিলে আৰু কেনেকৈ তেওঁ পৰিলে আৰু আগন্তুক ভিডিঅ'ত আমি কথা পাতিম তেওঁৰ দুৰ্বলতাসমূহ কি হয় আৰু কেনেকৈ আজি তেওঁ কাৰ্য কৰি আছে এই পৃথিৱীত আমাৰ লোকবিলাকৰ মাজত ঈশ্বৰে সকলোকে আশীৰ্বাদ